হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই। ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতে কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই। আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ললেনে। অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ললেনে। একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল। সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিব নে নিদিয়ে, তাৰ উত্তৰ আমি নিদিওঁ। আজি আকৌ এটা মই নতুন কথা ক'ব খুজিছো। আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে। মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলো যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয়। এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে। মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি। জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে। উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায়, উইল মানুহে মৃত্যুৰ আগত নাচায়। এতিয়া যোৱাকালি মই এটা কথা কৈছিলো যে ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছো আমিতো ৰাইজক দি থৈ যাব পাৰো। হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই। ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতে কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই। আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ললেনে। অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ললেনে। একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল। সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিব নে নিদিয়ে, তাৰ উত্তৰ আমি নিদিওঁ। আজি মই গৌৰৱেৰে সৈতে কম, মোৰ পত্নী বুলি নহয়, আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে, এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে। সমাজ উপকৃত হ'ব। মই মোৰ কাম কৰি গৈ থাকিম আৰু মই মোৰ পৰিয়ালতো এটা সংস্কাৰ দিবৰ কাৰণে যত্ন কৰোঁ যে সমাজত আমি যদি সামাজিক ব্যক্তি হৈ চলিব লাগে 2 টকা যদি সৎ উপায়েৰেও আমি উপাৰ্জন কৰিছো আমি ৰাইজৰ কাৰণে কিছু হলেও কাম কৰি যাব লাগে। নিউজ লাইভৰ স্বত্বাধিকাৰীক সোধা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব, প্ৰতিদিনৰ মালিকক কিয় সোধা নহয়। প্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয়। আৰু কিমান দুৰ্ভাগ্যৰ কথা যে প্ৰতিদিনৰ মালিকে নিজে পেপাৰত লিখে আকৌ যে ৰিণিকী ভূঞাই সম্পত্তি কাক দি থৈ যাব। আৰে বাবা, তোমাৰ সম্পত্তিখিনি তুমি কাক দি থৈ যাবা সেইখিনিওতো প্ৰকাশ কৰা। সাহস কাৰো নাই, কোনেও সাহস কৰিব নোৱাৰে, কাৰণ তেওঁলোকে জানে যে এইবিলাক প্ৰশ্ন মাত্ৰ ৰাজনীতিৰ কাৰণে, ইয়াত সমাজৰ কথা একো নাই।
আপোনালোকে চিন্তা কৰকচোন USTMৰ মালিকক বচাবৰ কাৰণে দিনে ৰাতিয়ে কংগ্ৰেছ নামি পৰিছে কাৰণ কি USTM আৰু অসম চৰকাৰৰ কথা আমি আইনক প্ৰমাণ কৰিম পানী আহিছে নাই আহা কংগ্ৰেছ দলৰ ইয়াত কি ভূমিকা থাকিব পাৰে গতিকে মই কংগ্ৰেছৰ নেতাসকলক কম যে হজৰত মোহাম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক ইছলাম ধৰ্মক ভাল পাওঁ বুলি ক'লেই নহব মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশন কৰিলেই নহব নবী গৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে মই বিশেষ কথাসমূহত কেতিয়াবা মোৰ বিৰোধিতা থাকে কাৰণ অসমৰ মাটি ভাত ভেটি আমি কাকো এৰি দিব নোৱাৰো কিন্তু যি মহান ব্যক্তিয়ে যি মহান বাক্য কৈ থৈ গৈছে তাক আমি হৃদয়ত সংস্থাপন কৰি ল'ব পাৰো হি লাগিলে হিন্দুৱে হওক মুছলমানে হওক খ্ৰীষ্টিয়ানে হওক মই সকলোকে আহ্বান জনাম যে মোক নীতি শিক্ষা দিয়াৰ সকলে নিজৰ নিজৰ জীৱনতো তেনেকে নীতি শিক্ষা সমাহিত কৰি লওক তেতিয়া জগতখন ধুনীয়া হ'ব তেতিয়া জগতখন সুন্দৰ হ'ব আজি সকলে ভাবে যে আমি কিবা বেয়া কাম কৰি আছো আমি কিবা ভুল কাম কৰি আছো আইন আদালত সকলোৰে বাবে খোলা আছে যিজন ব্যক্তিয়ে 1 লাখ চাকৰি দিব পাৰে দুৰ্নীতি নকৰাকৈ যিজন ব্যক্তিয়ে অসমত এটা নতুন বাতাবৰণ সৃষ্টিৰ কাৰণে ট্ৰান্সফাৰ পোষ্টিং কৰা নিজৰ অধিকাৰো বেলেগৰ ওচৰত আত্মসমৰ্পণ কৰি দিব পাৰে সেই ব্যক্তিজনে কিমান বেয়া কাম কৰিব পাৰে তাৰ ধাৰণা এটা নিশ্চয় আপোনালোকৰো থাকিব যি নহওক ৰাজনীতি থাকিব ৰাজনীতি চলি থাকিব ৰাজনীতিয়ে আমাক ৰেখা আমি সদায় নিজৰ জীৱনত নিজে অংকিত কৰিব লাগিব আৰ্কিমিডিছে যেতিয়া প্ৰথম আৱিষ্কাৰ কৰিছিল তেওঁ ইউৰেকা বুলি চিঞৰি উঠিছিল মই কিন্তু ইউৰেকা বুলি চিঞৰি উঠা নাই কাৰণ এই কথাৰ প্ৰথম আৱিষ্কাৰক মই নহয় 2005 চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এই কথাষাৰ প্ৰথমবাৰ ৰাইজৰ মাজত কৈছিলে আৰু 2005 চনৰ পৰা 14 চনলৈ তেওঁ প্ৰতি বছৰে গুৱাহাটীত হোৱা বানপানীৰ কাৰণে মেঘালয় বা যোৰাবাটৰ পাহাৰ খননক তেওঁ দায়ী কৰি গৈ আছিলে বহুত পেপাৰ কাটিং আছে এটা নহয় দুটা নহয় তিনিটা নহয় চাৰিটা নহয় আজি কংগ্ৰেছ দলে মোক কন্ট্ৰাডিক্ট কৰা নাই কংগ্ৰেছ দলে দৰাচলতে তেওঁলোকৰে নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কন্ট্ৰাডিক্ট কৰিছে দুখৰ কথা কি তৰুণ গগৈ কন্ট্ৰাডিক্ট কৰিছে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলে তৰুণ গগৈ কন্ট্ৰাডিক্ট কোনে কৰিছে তেওঁৰ নিজৰ সন্তানে পিতৃৰ সমান জীৱনত আটাইতকৈ টপ আৰু ধৰ্ম একো নাথাকে মোৰ পিতাই কৈ যোৱা কথা এটা কেৱল ৰাজনীতিৰ কাৰণে তাক মই নস্যাৎ কৰিম নেকি তাক মই নোহোৱা কৰিম নেকি আপোনালোকে নিজে ভাবিব আৰু কাৰোবাৰ মনত যদি সন্দেহ আছে যে তৰুণ গগৈ এনেকুৱা কথা কৈছিলে নে নাই অহাকালি মোৰ ফেচবুকত মই তৰুণ গগৈ ডাঙৰীয়াৰ কেইবাটাও পুৰণি পেপাৰ কাটিং আপোনালোকৰ নলেজৰ কাৰণে আপোনালোকৰ জ্ঞানৰ কাৰণে মই আপলোড কৰি দিম যদিও মই জানো যে আপোনালোকে মোক কেতিয়াও সন্দেহ কৰা নাই বা সন্দেহ নকৰে মই আহ্বান জনাম গুৱাহাটীৰ নাগৰিকসকলক যোৰাবাটত হোৱা অবৈধ পাহাৰ খননৰ বিৰুদ্ধে আমি গ্ৰীণ ট্ৰিব্যুনেলত আবেদন এখন দিব পাৰো নেকি যদি গ্ৰীণ ট্ৰিব্যুনেলত আমি আবেদন কৰো গ্ৰীণ ট্ৰিব্যুনেলৰ জুৰিডিকশ্যন সমগ্ৰ ভাৰতবৰ্ষতে হয়তো আমি ন্যায় পাব পাৰো ইয়াৰ কাৰণে যিখিনি সাপোৰ্ট কৰিব লাগে ডেটা স্যাটেলাইট পিকচাৰ পাহাৰৰ পৰা নামি অহা পানীৰ ফটো এই গোটেই বিলাকতে আমাৰ চৰকাৰে আপোনালোকক সহায় কৰিব
মই GMDৰ বিষয়াসকলক কৈ থম যে কোনোবা যদি NGO, কোনোবা যদি সদাশয় ব্যক্তিয়ে এই ক্ষেত্ৰত গ্ৰীণ ট্ৰিব্যুনেলত যাব খোজে, তেওঁলোকক যাতে আমি সকলো ধৰণৰ সহায় কৰোঁ। আৰু চৰকাৰৰ পৰ্যায়তো মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমালৈকে এখন পত্ৰ লিখিছোঁ। যোৱা 3 দিন আগতে তেওঁ গুৱাহাটীত মই নিজে সাক্ষাৎ কৰি এই বিষয়টোৰ ওপৰত নজৰ ৰাখিবলৈ অনুৰোধ কৰিছোঁ। যি নহওক কিয় আমি বিশেষজ্ঞক আৰু নিয়োগ কৰিম। কেনেকে মেঘালয়ৰ পৰা পানী নামি আহিলেও তাক আমি দীপৰ বিল আৰু শিলখাকুলৈ লৈ যাব পাৰোঁ, তাৰ বাবে আমি চেষ্টা কৰিম।